মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ এই ভিডিঅ'টোত ক্লাছ 6 অসমীয়াৰ পাঠ নং 9 আইতাক মই কিদৰে পঢ়িবলৈ শিকালো বাতি আমি আলোচনা কৰিম। গোটেইখিনি কুৱেশ্যন এনচাৰৰ ভিডিঅ' মই আগতে আপলোড কৰিছোঁ। যদি তোমালোকে চোৱা নাই, ডেছক্ৰিপশ্যনত লিংক দিয়া আছে, তাত ক্লিক কৰি চাই ল'বা আৰু বিচাৰি নাপালে কমেণ্ট কৰি সুধিবা, মই তোমালোকক লিংকটো দি দিম। ইয়াত কি দি আছে চোৱা, সেই সময়ত মই 12 বছৰীয়া। সেই সময়ত কিমান বছৰীয়া আছিল? 12 বছৰীয়া, মানে 12 বছৰ। ককা দেউতা আইতাৰ লগত মই তেতিয়া উত্তৰ কৰ্ণাটকৰ এখন গাঁৱত বাস কৰিছিলোঁ। ককা দেউতা আৰু আইতাকৰ লগত ক'ত বাস কৰিছিল? উত্তৰ কৰ্ণাটকৰ এখন গাঁৱত বাস কৰিছিলোঁ। মানে লেখকজনৰ কথা কৈছে। সেই সময়ত যোগাযোগ ব্যৱস্থা ইমানেই বেয়া আছিল যে ৰাতিপুৱাৰ বাতৰি কাকতখন আবেলি পৰতহে হাতত পৰেহি। সেই সময়ত যোগাযোগ ব্যৱস্থা বহুত বেয়া আছিল আৰু এতিয়াৰ নিচিনাকৈ গাড়ীৰ বেছি সুবিধা নাছিল। গতিকে কি আছিল, যোগাযোগ ব্যৱস্থা ইমানেই বেয়া আছিল যে ৰাতিপুৱাৰ বাতৰি কাকত আমি এতিয়া কিমান সময়ত পাওঁ? ৰাতিপুৱাই পাই যাওঁ। কিন্তু তেতিয়া তেওঁলোকে কেতিয়া পাইছিল? আবেলিৰ পৰতহে পাইছিল। প্ৰতিদিনে এখন বাছত চহৰৰ পৰা কাকত পত্ৰবোৰ আহিছিল। প্ৰতিদিনে কি কৰিছিল? এখন বাছত চহৰৰ পৰা কাকত পত্ৰবিলাক গাঁওখনলৈ আহিছিল। মানে ইমানেই যোগাযোগ ব্যৱস্থা বেয়া আছিল সেই সময়খিনিত। আমি সকলোৱে অধীৰ আগ্ৰহেৰে সেই বাছখনলৈ অপেক্ষা কৰি আছিলোঁ আৰু আমি সকলোৱে কি কৰি আছিলোঁ? বৰ আগ্ৰহেৰে সেই বাছখন অহালৈকে আমি অপেক্ষা কৰি আছিলোঁ। সেই সময়ত কন্নড় ভাষাৰ জনপ্ৰিয় লেখক আছিল ত্ৰিবেণী। কন্নড় ভাষাৰ জনপ্ৰিয় লেখক কোন আছিল? ত্ৰিবেণী। এইটো নামটো মনত ৰাখিবা, ত্ৰিবেণী। তেখেতে মানুহৰ মনৰ জগতখনৰ সমস্যাবোৰক লৈ লিখিছিল। যিহেতু তেওঁ লেখক আছিল, ত্ৰিবেণী লেখক আছিলে, তেওঁ কি লিখিছিলে? মানুহৰ মনৰ জগতখনৰ যিবিলাক সমস্যা আছিল সেই সমস্যাবিলাকৰ ওপৰত তেওঁ লিখিছিল। সেই সময়ত কাশী যাত্ৰী নামৰ তেওঁৰ এখন উপন্যাস কন্নড় ভাষাৰ সাপ্তাহিক বাতৰি কাকত কৰ্মবীৰত ধাৰাবাহিক হিচাপে প্ৰকাশিত হৈছিল। কি নাম আছিল? কাশী যাত্ৰী। কাশী যাত্ৰী নামৰ তেখেতৰ উপন্যাসখন, মানে ত্ৰিবেণী উপন্যাস আছিল। তেওঁ লিখা উপন্যাসখনৰ নাম কি আছিল? কাশী যাত্ৰী। আৰু সেই কাশী যাত্ৰী উপন্যাসখন কন্নড় ভাষাৰ সাপ্তাহিক বাতৰি কাকত, এতিয়া যেনেকৈ সাপ্তাহিক বাতৰি কাকত আছে, ঠিক তেনেকুৱা কন্নড় ভাষাৰ সাপ্তাহিক বাতৰি কাকত আছিল। আৰু বাতৰি কাকতখনৰ নাম কি আছিল? কৰ্মবীৰ। সেই বাতৰি কাকতখনত ধাৰাবাহিক হিচাপে কাশী যাত্ৰী নামৰ উপন্যাসখন প্ৰকাশিত হৈছিল। এগৰাকী বৃদ্ধাক কেন্দ্ৰ কৰি উপন্যাসখন ৰচনা কৰা হৈছিল। আৰু কাশী যাত্ৰী নামৰ উপন্যাসখন এগৰাকী বৃদ্ধাক কেন্দ্ৰ কৰি ৰচনা কৰা হৈছিল। কাশীলৈ যাবলৈ বৃদ্ধাগৰাকীৰ প্ৰবল আগ্ৰহ আছিল। উপন্যাসখনত আছিল যে কাশীলৈ যাবলৈ, কাশী হ'ল ধৰ্মীয় ঠাই য'ত হিন্দুসকলে যায়। কাশীলৈ যাবলৈ বৃদ্ধগৰাকীৰ কি আছিল? প্ৰবল আগ্ৰহ আছিল। মানে তেওঁ কাশীলৈ যাবলৈ বিচাৰিছিল। অধিকাংশ হিন্দুৰ দৰে বৃদ্ধগৰাকীয়েও ভাবিছিল যে এবাৰ কাশীলৈ গৈ বিশ্বনাথ বাবাৰ শিৰত পানী ঢালিব পাৰিলে খুব পুণ্যৰ কাম হ'ব। অধিকাংশ হিন্দুৰ দৰে সেই বৃদ্ধাগৰাকীও মনতে ভাবিছিল যে এবাৰ যদিহে মই কাশীলৈ যাব পাৰোঁ আৰু বিশ্বনাথ বাবাৰ শিৰত, মানে মূৰত পানী ঢালিব পাৰোঁ, তেতিয়া খুব পুণ্যৰ কাম হ'ব। কিমান প্ৰতিবন্ধকতা অতিক্ৰম কৰি বৃদ্ধগৰাকী কাশীলৈ যাবলৈ ওলাইছিল, এয়া আছিল উপন্যাসখনৰ মূল কথা। উপন্যাসখনৰ মূল কথা কি আছিল? কিমান প্ৰতিবন্ধকতা, মানে বাধা বিঘিনি অতিক্ৰম কৰি বৃদ্ধগৰাকীয়ে কাশীলৈ যাবলৈ ওলাইছিল, সেইখিনিয়ে আছিল উপন্যাসখনৰ মূল কথা। উপন্যাসখনৰ আন এটা চৰিত্ৰ আছিল এজনী বিবাহ উপযোগী অনাথ ছোৱালী। বিবাহ উপযোগী মানে হ'ল বিয়া দিয়াৰ উপযুক্ত সময় হোৱা। অনাথ মানে হ'ল যাৰ মাক দেউতাক নাই, তেওঁক কোৱা হয় অনাথ। গতিকে উপন্যাসখনৰ আন এটা চৰিত্ৰত কি আছিল? এজনী বিবাহৰ উপযুক্ত অনাথ ছোৱালী। বিবাহ উপযোগী অনাথ ছোৱালী। ছোৱালীজনীৰ বিয়া ঠিক হৈছিল আৰু সেই ছোৱালীজনীৰ বিয়া ঠিক হৈছিল। কিন্তু সেই বিয়া পাতিব পৰাকৈ তাইৰ ঘৰৰ অৱস্থা সচ্ছল নাছিল। কিন্তু বিয়াখন পাতিব পৰাকৈ ছোৱালীজনীৰ ঘৰৰ অৱস্থা ভাল নাছিলে। মানে ছোৱালীজনীৰ দুখীয়া ঘৰৰ আছিলে।
ছোৱালীজনীৰ সেই দুৰৱস্থাৰ কথা জানিব পাৰি বৃদ্ধগৰাকীয়ে কাশী যাত্ৰাৰ পৰিকল্পনা বাতিল কৰিলে আৰু সাঁচি থোৱা সমস্ত ধন সেই ছোৱালীজনীক দি দিলে। ছোৱালীজনীৰ সেই অৱস্থাটোৰ কথা জানিবলৈ পাৰিলে কোনে জানিব পাৰিলে? বৃদ্ধাগৰাকীয়ে, যিগৰাকী বৃদ্ধাই কাশী যাত্ৰা কৰিবলৈ বিচাৰিছিল। গতিকে তেওঁ কি কৰিলে? তেওঁ কাশী যাত্ৰাত যোৱাৰ পৰিকল্পনা বাতিল কৰিলে, মানে তেওঁ কাশী যাত্ৰালৈ নাযাবলৈ থিৰাং কৰিলে আৰু যিখিনি পইচা তেওঁ কাশী যাত্ৰা কৰিবলৈ জমা কৰি থৈছিল বা সাঁচি থৈছিল সেই গোটেইখিনি পইচা বা ধন সেই ছোৱালীজনীক দি দিলে। সেই দুখীয়া ছোৱালীজনীক দি দিলে, যিজনী ছোৱালীৰ বিয়া পাতিব পৰাকৈ ঘৰৰ অৱস্থা সচ্ছল নাছিল। বৃদ্ধগৰাকীৰ মতে বাবা বিশ্বনাথৰ শিৰত পানী ঢলাতকৈ সেই অনাথ ছোৱালীজনীৰ আনন্দৰ মূল্য বহু গুণে বেছি। বৃদ্ধগৰাকীৰ মতে কি? বাবা বিশ্বনাথৰ শিৰত পানী ঢলাতকৈ সেই অনাথ ছোৱালীজনীৰ যি আনন্দ, সেই আনন্দৰ মূল্য বহুত বেছি। মোৰ আইতাৰ নাম আছিল কৃষ টাক্কা, নামটো মনত ৰাখিবা। আইতাৰ নাম কি আছিল? কৃষ টাক্কা। তেখেতে কোনোদিনে বিদ্যালয়ৰ কোঠা গচকি পোৱা নাছিল আৰু তেখেতে কোনোদিনে মানে কেতিয়াও বিদ্যালয়লৈ গৈয়ে পোৱা নাছিল। গতিকে তেখেতে পঢ়িবলৈও নোৱাৰিছিল। যিহেতু বিদ্যালয়লৈ তেওঁ যোৱাই নাই, গতিকে তেওঁ পঢ়া শুনাও শিকা নাছিল বাবে পঢ়িব তেওঁ নোৱাৰিছিল। প্ৰতি সপ্তাহে সাপ্তাহিক বাতৰি কাকতখন হাতত আহি পৰিলে মই আইতাক উপন্যাসখন পঢ়ি শুনাইছিলোঁ। যিহেতু আইতাই স্কুলত যোৱা নাছিল বাবে পঢ়িব নোৱাৰিছিল, সেইবাবে কি কৰিছিলোঁ? প্ৰতিটো সপ্তাহত সাপ্তাহিক বাতৰি কাকতখন হাতত আহি পৰিলে মই আইতাক কি কৰিছিলোঁ? উপন্যাসখন পঢ়ি শুনাইছিলোঁ। উপন্যাসখনৰ কি নাম আছিল? কাশী যাত্ৰী নামৰ উপন্যাসখন ছোৱালীজনীয়ে আইতাকক পঢ়ুৱাই শুনাইছিল। যিহেতু আইতাকে পঢ়া শুনা কৰিবলৈ নাজানিছিল বা কেনেদৰে পঢ়িব লাগে নাজানিছিল। উপন্যাসখন আইতাই ইমানেই ভাল পাইছিল যে সকলো কাম কাজ বাদ দি তেখেতে একান্ত মনেৰে কাশী যাত্ৰী নামৰ উপন্যাস শুনি শুনি মুখস্থ কৰি পেলাইছিল। উপন্যাসখন শুনি আইতাকে ইমানেই ভাল পাইছিল যে সকলো কাম কাজ বাদ দি আইতাকে একান্ত মনে কি কৰিছিল? কাশী যাত্ৰী নামৰ উপন্যাসখন শুনি শুনিয়েই মুখস্থ কৰি পেলাইছিল। মোৰ আইতাইও কোনোদিনে কাশীলৈ যোৱা নাছিল। সেই কাহিনীটোত থকা আইতাকৰ নিচিনাকৈ এই ছোৱালীজনীৰ আইতাকেও কাশীলৈ কোনোদিনে যোৱা নাছিল। কাশী হ'ল এক ধৰ্মীয় ঠাই। উপন্যাসখনত বৰ্ণনা কৰা বৃদ্ধাৰ জীৱনৰ লগত তেখেতে নিজৰ জীৱনৰ মিল থকা যেন পাইছিল। উপন্যাসখনত মানে কাশী যাত্ৰী উপন্যাসখনত থকা বৃদ্ধাগৰাকীৰ জীৱনৰ লগত ছোৱালীজনীৰ আইতাকৰ জীৱনৰ মিল থকা যেন অনুভৱ কৰিছিল। ফলস্বৰূপে সাপ্তাহিক কাকতখন আহি পালেই উপন্যাসখন শুনিবলৈ তেখেতে উদগ্ৰীৱ হৈ পৰিছিল। সেইবাবে সাপ্তাহিক কাকতখন আহি পালেই পোৱাৰ লগে লগে উপন্যাসখন শুনিবলৈ তেখেতে আগ্ৰহেৰে বাট চাই ৰৈছিল। আইতাক উপন্যাসৰ কথাখিনি পঢ়ি শুনাই মই খেলিবলৈ গৈছিলোঁ। ছোৱালীজনীয়ে কি কৰিছিল? আইতাকক উপন্যাসখনৰ কথাখিনি পঢ়ি শুনোৱাৰ পিছতহে ছোৱালীজনীয়ে খেলিবলৈ গৈছিলে। চৌহদত মই বন্ধুসকলৰ লগত লুকা চুৰি খেলিছিলোঁ আৰু আইতাই আন বৃদ্ধাসকলৰ লগত বহি উপন্যাসখনৰ কাহিনীটোৰ বিষয়ে আলোচনা কৰিছিল। ছোৱালীজনীয়ে কি কৰিছিল? গাঁৱৰ মন্দিৰৰ চৌহদত বন্ধুসকলৰ লগত, যিহেতু সৰু ছোৱালী আছিল সেইবাবে বন্ধুসকলৰ লগত লুকা চুৰি খেলিছিল আৰু আইতাকে কি কৰিছিল? আন বয়সস্থ মানুহবিলাকৰ লগত বা বয়সস্থ তিৰোতাবিলাকৰ লগত বহি উপন্যাসখনৰ কাহিনীটোৰ বিষয়ে আলোচনা কৰিছিল। কাশী যাত্ৰী নামৰ উপন্যাসখনত থকা কাহিনীটো আলোচনা কৰিছিল। কোনটো কাহিনী? এইটো কাহিনী যে বৃদ্ধাগৰাকী কি কৰিছিল? কাশী যাত্ৰা কৰিবৰ বাবে বহুত কষ্ট কৰি পইচা জমা কৰিছিল বা যাবলৈ ওলাইছিল, কিন্তু বিবাহ উপযুক্ত ছোৱালীজনীৰ পইচাৰ অভাৱত বিয়া হ'ব নোৱাৰাৰ বাবে আইতাকে কি কৰিছিল? তেওঁ কাশী যাত্ৰাৰ বাবে জমা কৰা ধনখিনি সেই বিবাহ উপযুক্ত ছোৱালীজনীক দি দিছিল। এবাৰ ভাইটি ভণ্টিহঁতৰ লগত মই ওচৰৰে গাঁও এখনৰ বিয়ালৈ গৈছিলোঁ। বিয়াখনৰ পৰা আহি দেখিলোঁ যে আইতাৰ দুচকুত চকু পানী। ছোৱালীজনীয়ে কি কৰিছিল? ভাইটি ভণ্টিহঁতৰ লগত ওচৰৰে গাঁও এখনলৈ
বিয়া খাবলৈ গৈছিল। বিয়াখনৰ পৰা ছোৱালীজনী উভতি আহিলে আৰু উভতি অহাত দেখিলে যে আইতাকৰ চকুত চকু পানী। মই অবাক, ছোৱালীজনী অবাক হৈ গ'ল। নানা কঠিন পৰিস্থিতিটো আইতাক মই কোনোদিনে কন্দা দেখা নাই। বহুতো কঠিন পৰিস্থিতিৰ সময়তো আইতাক মই ছোৱালীজনীয়ে কোনোদিনে কন্দা দেখা নাছিল। ছোৱালীজনীয়ে সুধিছিল, কি হৈছে আইতা, আপোনাৰ গা বেয়া লাগিছে নেকি? ছোৱালীজনীয়ে এনেদৰে আইতাকক সুধিছিল। মই উদ্বিগ্নতাৰে প্ৰশ্ন কৰিলোঁ, ছোৱালীজনীয়ে উদ্বিগ্নতাৰে প্ৰশ্ন কৰিলে। আইতা আহি মোৰ কাষত বহিলহি আৰু মোৰ মূৰত তেখেতৰ স্নেহময় হাতখন থৈ ৰৈ থাকিল। মই বুজিলোঁ যে তেখেতে মোক কিবা ক'বলৈ বিচাৰিছে। গতিকে মই সুধিলোঁ, কি ক'ব আইতা, কোৱা। আইতাই লগে লগে উত্তৰ দিলে আৰু ক'লে, যেতিয়া মই সৰু আছিলোঁ তেতিয়াই মাতৃহাৰা হৈছিলোঁ। আইতাকে ক'লে যে যেতিয়া মই সৰু আছিলোঁ তেতিয়াই মোৰ মাৰ মৃত্যু হৈছিল। ডাঙৰ হ'লো কাৰো যত্ন নোপোৱাকৈ। গতিকে মই কাৰো যত্ন নোপোৱাকৈ ডাঙৰ হৈছিলোঁ। সেই সময়ত কোনেও এই কথা নাভাবিছিল যে ছোৱালীবোৰেও শিক্ষা গ্ৰহণ কৰা উচিত। আগৰ দিনত কোনেও নাভাবিছিল যে ছোৱালীবিলাকেও শিক্ষা গ্ৰহণ কৰাটো উচিত। ছোৱালী হিচাপে ময়ো বিদ্যালয় দেখা নাপালোঁ। গতিকে ছোৱালী হিচাপে আইতাকেও কি কৰিছিল, বিদ্যালয় গৈ পোৱা নাছিল বা দেখা পোৱা নাছিল। খুব কম বয়সতে মোৰ বিয়া হৈছিল। আগৰ দিনত ছোৱালীবিলাকৰ অতি কম বয়সতে বিয়া দিয়া হৈছিল। ঠিক তেনেদৰে আইতাকৰো খুব কম বয়সতে বিয়া হৈছিল। মোৰ নিজৰ লিখা পঢ়া নহ'ল, গতিকে আইতাকৰ লেখা পঢ়া কৰা নহ'ল। কিন্তু মোৰ ল'ৰা ছোৱালীবোৰে যাতে ভাল শিক্ষা দীক্ষা পায় সেই সম্পৰ্কত মই বৰ সতৰ্ক আছিলোঁ। কিন্তু মই পঢ়া লিখা নকৰিলেও মোৰ ল'ৰা ছোৱালীবোৰে যাতে ভাল শিক্ষা দীক্ষা পায় সেই সম্পৰ্কত কিন্তু মই বৰ সতৰ্ক আছিলোঁ। আইতাক মই খুব ভাল পাইছিলোঁ। ছোৱালীজনীয়ে আইতাকক খুব ভাল পাইছিল। আইতাৰ মুখলৈ চাই দেখিলোঁ, ছোৱালীজনীয়ে আইতাকৰ মুখলৈ চালে আৰু দেখা পালে যে তেখেতৰ চকুত তেতিয়াও চকু পানী। আইতাকৰ মুখখনলৈ চালে ছোৱালীজনীয়ে আৰু দেখিলে যে আইতাৰ চকুত তেতিয়াও চকু পানী ছোৱালীজনীয়ে দেখা পালে। মই আইতাৰ গাত ধৰি ক'লোঁ, ছোৱালীজনীয়ে আইতাকৰ গাত ধৰি ক'লে, নাকান্দিবা আইতা, যে আইতা তুমি নাকান্দিবা। আপোনাৰ কি হৈছে মোক কওকচোন, মই আপোনাক কিবা প্ৰকাৰে সহায় কৰিব পাৰোঁ নেকি? যে আইতা তুমি নাকান্দিবা, তোমাৰ কি হৈছে মোক কোৱা, মই তোমাক নিশ্চয় সহায় কৰিম। এনেদৰে ছোৱালীজনীয়ে আইতাকক ক'লে। নিশ্চয় পাৰিবা, মই তোমাৰেই সহায় বিচাৰিছোঁ। আইতাকে ছোৱালীজনীক ক'লে যে তুমি নিশ্চয় মোক সহায় কৰিব পাৰিবা, মই তোমাৰ পৰাই সহায় বিচাৰিছোঁ। তুমি যেতিয়া বিয়া ঘৰত আছিলা তেতিয়া কৰ্মবীৰ কাকতখন আহিছিল। তুমি যেতিয়া বিয়া খাবলৈ গৈছিলা বা বিয়া ঘৰত আছিলা তেতিয়া কৰ্মবীৰ কাকতখন আহিছিল। মই দুহাতেৰে সেইখন খুলি চাইছিলোঁ। কিন্তু কাশীযাত্ৰী উপন্যাসৰ কাহিনীৰ লগত থকা ছবিখনহে দেখা পালোঁ। তাত কি লিখা আছে একো বুজি নাপালোঁ। আইতাকে কি কৰিছিল, দুহাতেৰে কৰ্মবীৰ কাকতখন খুলি চাইছিল। কিন্তু কাশীযাত্ৰী উপন্যাসৰ কাহিনীৰ লগত থকা যিখন ছবি আছিল সেই ছবিখনে আইতাকে দেখা পাইছিল। তাত কি লিখা আছে আইতাকে একো বুজিবলৈ পৰা নাছিল। কি কৰিছিল, আইতাকে উপন্যাসখন পঢ়িবলৈ বিচাৰিছিল, কিন্তু আইতাকে উপন্যাসখন পঢ়িবলৈ পৰা নাছিল, কাৰণ তেওঁ লিখা পঢ়া একো নাজানিছিল। সেইবাবে আইতাকৰ মনত বৰ দুখ লাগিছিল। কি লিখিছে সেয়া বুজি পাবলৈ বাৰম্বাৰ পৃষ্ঠাটোৰ ওপৰত হাত ফুৰালোঁ, কিন্তু একো নুবুজিলোঁ। আইতাকে চেষ্টা কৰিছিল যে কাশীযাত্ৰী উপন্যাসৰ কাহিনীটো পঢ়িবলৈ, কিন্তু আইতাকে কি লিখা আছে সেইখিনি বুজি পাবলৈ বহুবাৰ চেষ্টা কৰিছিল, কিন্তু একো বুজি পোৱা নাছিল। মনে প্ৰাণে তুমি উভতি অহালৈ অপেক্ষা কৰিলোঁ। যিহেতু আইতাকে বুজি পোৱা নাছিল, সেইবাবে আইতাকে ছোৱালীজনী বিয়া ঘৰৰ পৰা অহালৈ অপেক্ষা কৰি আছিলে। গাঁৱৰ যিকোনো শিক্ষিত মানুহৰ ওচৰত গৈ মই সেই কাহিনীটো শুনি আহিব পাৰিলোহেঁতেন, কিন্তু নগলোঁ। আইতাকে ছোৱালীজনীক ক'লে যে মই গাঁৱৰ যিকোনো এজন শিক্ষিত মানুহৰ ওচৰত গ'লে সেই কাহিনীটো মই শুনি আহিব পাৰিলোহেঁতেন, কিন্তু মই তেনেকুৱা নকৰিলোঁ বা মই নগলোঁ।
মোৰ নিজৰ অক্ষমতাৰ ওপৰত ধিক্কাৰ জন্মে। আইতাকে ক'লে যে মোৰ নিজৰ অক্ষমতাৰ ওপৰতে ধিক্কাৰ জন্মিছিল। তেতিয়াই মোৰ ভাৱ হৈছিল যে শিক্ষা দীক্ষা লাভৰ স্বাধীনতা নাথাকিলে ধন সম্পত্তিবোৰৰ মূল্যনো কি। তেতিয়াই আইতাকৰ মনত ভাৱ হৈছিল যে শিক্ষা দীক্ষাৰ লাভৰ যদি স্বাধীনতা নাথাকে ধন সম্পত্তিবোৰৰ মূল্যনো কি। তেতিয়া ধন সম্পত্তিবোৰৰ মূল্যও নাথাকে। মোৰ উত্তৰলৈ বাট নাচাই আইতাই পুনৰ কৈ গ'ল। ছোৱালীজনীয়ে উত্তৰলৈ বাট নাচাই আইতাকে ছোৱালীজনীক আকৌ ক'লে, মই সিদ্ধান্ত গ্ৰহণ কৰিছোঁ যে কাইলৈৰ পৰা মই কন্নৰ বৰ্ণমালা শিকিবলৈ আৰম্ভ কৰিম। আইতাকে ছোৱালীজনীক ক'লে যে মই সিদ্ধান্ত গ্ৰহণ কৰিছোঁ কাইলৈৰ পৰা মই কন্নৰ বৰ্ণমালা শিকিবলৈ আৰম্ভ কৰিম। জেদ কৰি হ'লেও শিকিম আৰু সৰস্বতী পূজাৰ দিনাখন মোৰ শিকন সমাপ্ত কৰিম। আইতাকে ক'লে ছোৱালীজনীক যে জেদ কৰি হ'লেও মই কন্নৰ বৰ্ণমালা শিকিম আৰু সৰস্বতী পূজাৰ দিনাখন মোৰ শিকন মানে কৰ্ণৰ বৰ্ণমালা শিকন সমাপ্ত কৰিম। মই শিকিব লাগিবই যাতে আনৰ সহায় নোলোৱাকৈ নিজেই উপন্যাস পঢ়িব পাৰোঁ। আইতাকে ক'লে যে মই কন্নৰ ভাষা শিকিবই লাগিব যাতে আনৰ সহায় নোলোৱাকৈ মই নিজেই উপন্যাসখন পঢ়িবলৈ পাৰোঁ। আইতাকে কোনখন উপন্যাস পঢ়িবলৈ বিচাৰিছিল? কাশীযাত্ৰী উপন্যাসখন। যিহেতু আইতাকে লিখা পঢ়া নাজানিছিল সেইবাবে আইতাকে পঢ়িব পৰা নাছিল। গতিকে আইতাকে ছোৱালীজনীক ক'লে যে মই কন্নৰ বৰ্ণমালা শিকিবই লাগিব বা মই কন্নৰ বৰ্ণমালা শিকিমেই, এনেদৰে আইতাকে ছোৱালীজনীক কৈছিল। আইতাৰ দৃঢ় সংকল্প দেখি মই হাঁহি সামৰিব নোৱাৰিলোঁ। আইতাকৰ লোৱা দৃঢ় সংকল্প দেখি ছোৱালীজনীয়ে হাঁহি সামৰিব নোৱাৰিলে, মানে ছোৱালীজনীয়ে হাঁহিলে। হাঁহি ক'লোঁ, ৬২ বছৰ বয়সত আপুনি লিখা পঢ়া শিকিব আইতা। ছোৱালীজনীয়ে আইতাকজনীক ক'লে, হাঁহি ক'লে যে আপোনাৰ ৬২ বছৰ হৈছে, এই বয়সতো আপুনি লিখা পঢ়া শিকিবনে আইতা? গতিকে আইতাকৰ কিমান বয়স হৈছিল? ৬২ বছৰ। আপোনাৰ আটাইবোৰ চুলি পকিছে, হাত মুখৰ ছাল সতৰা হৈ পৰিছে আৰু চকুত কোন কাহিনী বাই চশমা পিন্ধিছে। ছোৱালীজনীয়ে আইতাকক এয়াও ক'লে যে আপোনাৰ আটাইবিলাক চুলি পকি বগা হৈ গৈছে, হাতৰ মুখৰ এইবিলাক ছাল সতৰা পৰি গৈছে আৰু চকুত কোন কাহিনী বাই চশমা পিন্ধিছে। এইবোৰৰ উপৰি ৰান্ধনী ঘৰৰ কাম পাৰিব আপুনি? ছোৱালীজনীয়ে ক'লে, এইবোৰৰ উপৰি আপুনি ৰান্ধনী ঘৰৰো কাম কৰে, গতিকে আপুনি কন্নৰ ভাষা শিকিবলৈ পাৰিবনে? মোৰ কথা শুনি আইতায়ো সামান্য হাঁহি ক'বলৈ ধৰিলে। ছোৱালীজনীৰ কথা শুনি আইতাকে সামান্য হাঁহিলে, মানে অলপমান হাঁহিলে আৰু ক'লে, পাৰিম। আইতাকে ক'লে যে মই পাৰিম। ভাল কামৰ বাবে যদি প্ৰতিজ্ঞাবদ্ধ হোৱা তেন্তে সতেজ বাধা বিঘিনি অতিক্ৰম কৰি তুমি লক্ষ্যত উপনীত হ'ব পাৰিবা। যদি ভাল কামৰ বাবে তুমি প্ৰতিজ্ঞা লোৱা তেতিয়াহ'লে যিমানেই বাধা বিঘিনি নহওক কিয় সেই বাধা বিঘিনি অতিক্ৰম কৰি তুমি লক্ষ্যত উপনীত হ'ব পাৰিবা। যিমানেই কষ্টকৰ হওক মই পাৰিমেই, শিক্ষাৰ বাবে কোনো বয়স নাই। আইতাকে ক'লে যে মোৰ যিমানেই কষ্ট নহওক কিয় মই শিকিবই লাগিব আৰু মই পাৰিমেই। আৰু এয়াও ক'লে যে শিক্ষাৰ বাবে কোনো ধৰণৰ বয়স নাই, তুমি যেতিয়াই ইচ্ছা কৰা তেতিয়াই শিকিব পাৰা। কথামতে কাম, পাছদিনাৰ পৰা মোৰ শিক্ষক জীৱনৰ সূত্ৰপাত হ'ল। কথামতে কাম হ'ল, পিছদিনাৰ পৰা কাৰ শিক্ষক জীৱনৰ সূত্ৰপাত হ'ল? ছোৱালীজনীয়ে আইতাকক শিকাবলৈ ধৰিলে। কোনটো ভাষা? কন্নৰ ভাষা ছোৱালীজনীয়ে আইতাকক শিকাবলৈ ধৰিলে। দেখিলোঁ যে ভাল ছাত্ৰ ছাত্ৰীৰ সকলো গুণে আইতাৰ আছে। ছোৱালীজনীয়ে দেখা পালে যে আইতাৰ ভাল ছাত্ৰ ছাত্ৰীসকলৰ যিবিলাক গুণ থাকিব লাগে সেই সকলোবিলাক গুণেই আইতাজনীৰ আছে বা মোৰ আইতাৰ আছে। গৃহকৰ্ম কৰিবলৈ তেখেতে ক্লান্তি অনুভৱ নকৰিছিল। গৃহকৰ্ম মানে হ'ল ঘৰৰ কামবিলাক কৰিবলৈও তেখেতে ক্লান্তি অনুভৱ নকৰিছিল। একোটা বাক্য মনত ৰাখিবলৈ তেখেতে বাৰে বাৰে পঢ়িছিল। আইতাই এটা বাক্য মনত ৰাখিবলৈ বাৰে বাৰে আইতাই পঢ়ি আছিল। পঢ়া হৈ গ'লে মনে মনে আওৰাইছিল আৰু পঢ়া হ'লে তেওঁ কি কৰিছিল? মনে মনে আওৰাইছিল, মানে মনৰ ভিতৰতে মাতি আছিল। ময়েই তেখেতৰ একমাত্ৰ শিক্ষয়িত্ৰী আৰু তেখেত আছিল মোৰ একমাত্ৰ ছাত্ৰী। আৰু ছোৱালীজনী আছিল আইতাকৰ একমাত্ৰ শিক্ষয়িত্ৰী। আৰু আইতাক আছিল
ছোৱালীজনীৰ একমাত্ৰ ছাত্ৰ। যদি ছোৱালীজনীয়ে শিকাইছে গতিকে ছোৱালীজনী কি হ'ব? শিক্ষয়িত্ৰী। আৰু আইতা কি হ'ব? ছাত্ৰী। যথাসময়ত সৰস্বতী পূজা আৰম্ভ হয়। তাৰপিছত সৰস্বতী পূজালৈকে শিকিম বুলি কৈছিলে, গতিকে সৰস্বতী পূজা আৰম্ভ হ'ল। তেতিয়ালৈ কাশী যাত্ৰী উপন্যাসখন গ্ৰন্থ হিচাপে প্ৰকাশ হৈ ওলাইছে। আৰু তেতিয়ালৈ কি হ'ল? কাশী যাত্ৰী নামৰ উপন্যাসখন গ্ৰন্থ হিচাপেও প্ৰকাশ হৈ ওলাইছে। আগতে ক'ত দিছিল? বাতৰি কাকতত। মই গোপনে সেইখন কিনিলোঁ। আৰু ছোৱালীজনীয়ে কি কৰিছিল? গোপনে সেই উপন্যাসখন কিনিছিল। পূজাৰ দিনা আইতাই মোক মণ্ডপলৈ নি এখন টুলৰ ওপৰত বহিবলৈ দিব। পূজাৰ দিনাখন মানে সৰস্বতী পূজাৰ দিনাখন আইতাই কি কৰিলে? সৰস্বতী পূজাৰ যিটো মণ্ডপ থাকে তালৈ নি এখন টুলৰ ওপৰত বহিবলৈ দিলে। এটা ফ্ৰকৰ কাপোৰ মোৰ হাতত দি তেওঁ মোৰ ভৰি স্পৰ্শ কৰিলে। আইতাকে কি কৰিলে? এটা ফ্ৰকৰ কাপোৰ মানে এটা ফ্ৰক ছোৱালীজনীক দিলে বা শিক্ষয়িত্ৰীজনীক দিলে। আৰু দি কি কৰিলে? আইতাকে ছোৱালীজনীৰ ভৰি চুই দিলে, মানে ভৰি স্পৰ্শ কৰিলে। মই চক খাই উঠিলোঁ। ছোৱালীজনীয়ে চক খাই উঠিল। কাৰণ মই কেতিয়াও ডাঙৰে সৰুৰ ভৰি স্পৰ্শ কৰা দেখা নাছিলোঁ। কাৰণ ছোৱালীজনীয়ে কেতিয়াও দেখা নাছিল যে ডাঙৰে সৰুৰ ভৰি স্পৰ্শ কৰা, মানে ভৰি চোৱা। আইতাই ক'লে, মই মোৰ শিক্ষয়িত্ৰীৰহে ভৰি চুইছোঁ, নাতিনীৰ নহয়। তাৰপিছত আইতাকে ছোৱালীজনীক ক'লে যে মই মোৰ শিক্ষয়িত্ৰীগৰাকীৰহে ভৰি চুইছোঁ, মই মোৰ নাতিনীৰ ভৰি চোৱা নাই। শিক্ষয়িত্ৰী কেনেকৈ হ'ল? মানে ছোৱালীজনীয়ে আইতাক কি শিকাইছিল? কৰ্ণৰ ভাষা কেনেদৰে পঢ়িব লাগে শিকাইছিল। সেইবাবে আইতাকে ছোৱালীজনীক শিক্ষয়িত্ৰী বুলি কৈছে। মোক মৰম চেনেহেৰে পঢ়োৱা দৰদী শিক্ষয়িত্ৰীৰ ভৰি চুইছোঁ। আইতাকে ক'লে যে মোক অতি মৰম চেনেহেৰে পঢ়োৱা শিক্ষয়িত্ৰীগৰাকীৰহে মই ভৰি চুইছোঁ। তেওঁৰ পৰা মই অতি অমূল্য শিক্ষা পাইছোঁ আৰু সেই শিক্ষা ইমানেই কাৰ্যকৰী হৈছে যে এতিয়া মই সাৱলীলভাৱে উপন্যাস পঢ়িব পাৰোঁ। তেওঁৰ পৰা মানে ছোৱালীজনীৰ পৰা অমূল্য শিক্ষা পাইছে, যাক মূল্য দিও কিনিব নোৱাৰি, তাক কোৱা হয় অমূল্য। আৰু সেই শিক্ষা ইমানেই কাৰ্যকৰী হৈছে যে এতিয়া আইতাকে নিজেই উপন্যাসখন পঢ়িব পাৰে। যি শিক্ষাই আজি মোক পঢ়াৰ স্বাধীনতা দিলে, সেই শিক্ষা দান কৰা শিক্ষয়িত্ৰীক মই কিয় বা সন্মান নকৰিম। লগতে আইতাই ক'লে যে যি শিক্ষাই আজি মোক পঢ়াৰ স্বাধীনতা দিলে, সেই শিক্ষা দান কৰা শিক্ষয়িত্ৰীগৰাকীক মই কিয় সন্মান নকৰিম। ময়ো মোৰ প্ৰথম ছাত্ৰীগৰাকীক প্ৰণাম কৰিলোঁ আৰু যিটো পুৰস্কাৰ তেখেতৰ বাবে গোপনে কিনি থৈছিলোঁ সেইটো তেখেতৰ হাতত তুলি দিলোঁ। উপন্যাসখনৰ প্ৰথম পৃষ্ঠাটো লুটিয়াই আইতাই অনৰ্গল পঢ়ি যাবলৈ ধৰিলে। তাৰপিছত কি কৰিলে? আইতাকে উপন্যাসখনৰ নাম কি আছিল? কাশী যাত্ৰী আছিল। উপন্যাসখনৰ প্ৰথম পৃষ্ঠাটো উলিয়ালে, মানে লুটিয়াই ল'লে। তাৰপিছত আইতাকে ধুনীয়াকৈ সেই পৃষ্ঠাটো পঢ়ি যাবলৈ ধৰিলে। মই বুজি পালোঁ যে মোৰ ছাত্ৰীগৰাকী ডিষ্টিংশ্যন সহ উত্তীৰ্ণ হৈছে। তেতিয়া কি কৰিলে? এই ছোৱালীজনীয়ে বুজি পালে যে তেওঁৰ প্ৰথমগৰাকী ছাত্ৰী কোন আছিল? আইতাক আছিল। আইতাকে কি হ'ল? ডিষ্টিংশ্যন সহ উত্তীৰ্ণ হৈছে। কাহিনীটোৰ মূল লেখক কোন আছিল? কাহিনীটোৰ মূল লেখক আছিল সুধা মূৰ্তি। আৰু অনুবাদ কোনে কৰিছে? কাহিনীটো অনুবাদ কৰিছে অঞ্জন শৰ্মা দেৱে।